নমস্কাৰ ছাৰ বাইদেউসকল, কাইলৈৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলে ছেপ্টেম্বৰ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। হয়, এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ সুখবৰ দিছে। এয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আগন্তুক দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ দৰমহা কৰ্মচাৰীসকলক আগতীয়াকৈ মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি 2025 চনৰ 1 অক্টোবৰৰ নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰা হ'ব। কাইলৈৰ পৰা ট্ৰেজাৰীয়ে লাভ কৰিবলৈ আৰম্ভ কৰিব দৰমহাৰ বিল। গতিকে ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে দুৰ্গা পূজা উপলক্ষে ৰাজ্যিক কৰ্মচাৰীসকলে আগতীয়াকৈ ছেপ্টেম্বৰ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয়ভাৱে নিৰ্দেশনা দিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।